যিমানে তেওঁলোকে ভাল পায় প্ৰেমটো সঁচা প্ৰেম সঁচা মিলনে কৰায় কিন্তু পাৰিলে তেওঁলোকে পঢ়া শুনা কৰি ভালদৰে নিজৰ ভৰিত থিয় হোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ পিছতে বিয়া হোৱাৰ কথা চিন্তা কৰিব লাগে। সেয়ে মই পৰামৰ্শ আগবঢ়াইছোঁ। যিসকলে কমটি বয়সত বিয়া হ'ব বিচাৰিছে মই এটাই বাৰ্তা দিব বিচাৰিছোঁ যে তেওঁলোকে যিমান পাৰে পঢ়ক আৰু পঢ়ি পেলাই এই আঁচনিৰ যোগেদি তেওঁলোকে নিজৰ ভৰিত থিয় হওক। বহু এনে পৰিয়াল পাইছোঁ, বহু মেধাসম্পন্ন, হয়তো স্বামীৰ লগত ভাল পাই বিয়া হৈ গৈছিল, যদি হঠাৎ স্বামীজনৰ যদি কিবা দুৰ্ঘটনাপতিত হৈছে বা স্বামীজনৰ যদি ভগৱানে নকৰক মৃত্যু হৈছে, সেই সময়মতে নপঢ়াৰ কাৰণে বা ভাল উচ্চ ডিগ্ৰী মেধা থকা স্বত্বেও তেওঁলোকে নিজে গ্ৰহণ নকৰাৰ ফলত কোনো তেতিয়া দুই নাও দুভৰি হৈ যায়, না ইপিনে যাব পাৰে না ইপিনে যাব পাৰে, না সংস্থাপিত হয়, তেওঁলোকৰ বহুত অসুবিধাৰ সৃষ্টি হয়। ছাত্ৰীসকলৰ মুখত যি আনন্দ দেখা পালোঁ সেয়া সঁচাকৈ খুবেই প্ৰশংসনীয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই যি ছাত্ৰীসকলৰ মুখত হাঁহি এয়া নিশ্চয় আশীৰ্বাদ প্ৰদান কৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় নেদেখাজনৰ পৰা আশীষ লৈ তেখেতে আৰু অসমৰ কাৰণে কাম কৰি যাওক, ৰাজ্যখনে কাৰণে কাম কৰি যাওক, তাৰে এজন মই জনপ্ৰতিনিধি বা বিধায়ক হিচাপে কামনা ৰাখিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই অভিলাষী আঁচনিয়ে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত কেৱল বুলি নহয় আৰু ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে উৎসাহিত যে কৰিব অকল সেয়াই নহয়, বিশেষভাৱে সমাজত আমাৰ ল'ৰা সন্তান পালে বা ছোৱালী সন্তান পালে এই যিবোৰ পাৰ্থক্য আছিলে সমাজত, সেইখিনিও নিশ্চয় আমাৰ ভাৱসমূহ নাইকিয়া কৰিব আৰু এটা মৰ্যাদা এটা সন্মান ছাত্ৰসকলৰ সমানে এটা মৰ্যাদা নিশ্চয় লাভ কৰিব। এই আঁচনিটোৱে অসমখনক আৰু উচ্চ শিক্ষালৈ লৈ গ'ল যেন মই অনুভৱ কৰোঁ। সমান্তৰালভাৱে এই নিযুত মইনা এই আঁচনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধেমালি সুৰতে সুধিছিলোঁ যে নিযুত শব্দটো খুব ধুনীয়া, মৰম লগা মইনা তেনেকৈ কিবা নেকি? নিযুত মইনা নহয়, এক নিযুত অৰ্থাৎ 10 লাখ ছাত্ৰীক মই আঁচনিটোৰ জৰিয়তে উপকৃত কৰিব গৈ আছোঁ। এই যিটো চিন্তাধাৰা, এয়া এনেধৰণৰ চিন্তাধাৰা আগত কেতিয়াও নাছিল, এটা অভিলেখ সৃষ্টি কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অভিনন্দন জনাইছোঁ আৰু এজন জনপ্ৰতিনিধি হিচাপে হাত জোৰি তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিমানে তেওঁলোকে ভাল পায় প্ৰেমটো সঁচা মিলনে কৰায় কিন্তু পাৰিলে তেওঁলোকে পঢ়া শুনা কৰি ভালদৰে নিজৰ ভৰিত থিয় হোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ পিছতে বিয়া হোৱাৰ কথা চিন্তা কৰিব লাগে। সেয়ে মই পৰামৰ্শ আগবঢ়াইছোঁ। যিসকলে কমটি বয়সত বিয়া হ'ব বিচাৰিছে মই এটাই বাৰ্তা দিব বিচাৰিছোঁ যে তেওঁলোকে যিমান পাৰে পঢ়ক আৰু পঢ়ি পেলাই এই আঁচনিৰ যোগেদি তেওঁলোকে নিজৰ ভৰিত থিয় হওক। বহু এনে পৰিয়াল পাইছোঁ, বহু মেধাসম্পন্ন, হয়তো স্বামীৰ লগত ভাল পাই বিয়া হৈ গৈছিল, যদি হঠাৎ স্বামীজনৰ যদি কিবা দুৰ্ঘটনাপতিত হৈছে বা স্বামীজনৰ যদি ভগৱানে নকৰক মৃত্যু হৈছে, সেই সময়মতে নপঢ়াৰ কাৰণে বা ভাল উচ্চ ডিগ্ৰী মেধা থকা স্বত্বেও তেওঁলোকে নিজে গ্ৰহণ নকৰাৰ ফলত কোনো তেতিয়া দুই নাও দুভৰি হৈ যায়, না ইপিনে যাব পাৰে না ইপিনে যাব পাৰে, না সংস্থাপিত হয়, তেওঁলোকৰ বহুত অসুবিধাৰ সৃষ্টি হয়। ছাত্ৰীসকলৰ মুখত যি আনন্দ দেখা পালোঁ সেয়া সঁচাকৈ খুবেই প্ৰশংসনীয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই যি ছাত্ৰীসকলৰ মুখত হাঁহি এয়া নিশ্চয় আশীৰ্বাদ প্ৰদান কৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় নেদেখাজনৰ পৰা আশীষ লৈ তেখেতে আৰু অসমৰ কাৰণে কাম কৰি যাওক, ৰাজ্যখনে কাৰণে কাম কৰি যাওক, তাৰে এজন মই জনপ্ৰতিনিধি বা বিধায়ক হিচাপে কামনা ৰাখিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই অভিলাষী আঁচনিয়ে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত কেৱল বুলি নহয় আৰু ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে উৎসাহিত যে কৰিব অকল সেয়াই নহয়, বিশেষভাৱে সমাজত আমাৰ ল'ৰা সন্তান পালে বা ছোৱালী সন্তান পালে এই যিবোৰ পাৰ্থক্য আছিলে সমাজত, সেইখিনিও নিশ্চয় আমাৰ ভাৱসমূহ নাইকিয়া কৰিব আৰু এটা মৰ্যাদা এটা সন্মান ছাত্ৰসকলৰ সমানে এটা মৰ্যাদা নিশ্চয় লাভ কৰিব। এই আঁচনিটোৱে অসমখনক আৰু উচ্চ শিক্ষালৈ লৈ গ'ল যেন মই অনুভৱ কৰোঁ। সমান্তৰালভাৱে এই নিযুত মইনা এই আঁচনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধেমালি সুৰতে সুধিছিলোঁ যে নিযুত শব্দটো খুব ধুনীয়া, মৰম লগা মইনা তেনেকৈ কিবা নেকি? নিযুত মইনা নহয়, এক নিযুত অৰ্থাৎ 10 লাখ ছাত্ৰীক মই আঁচনিটোৰ জৰিয়তে উপকৃত কৰিব গৈ আছোঁ। এই যিটো চিন্তাধাৰা, এয়া এনেধৰণৰ চিন্তাধাৰা আগত কেতিয়াও নাছিল, এটা অভিলেখ সৃষ্টি কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অভিনন্দন জনাইছোঁ আৰু এজন জনপ্ৰতিনিধি হিচাপে হাত জোৰি তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।